মানে গুৱাহাটী চিটিত মানে বিভিন্ন জায়গাত মানে বিৰাট বানপানী হৈছে কি ক'ম আপোনালোক মানে খুব বেয়া লাগে মানে আৰু আমাৰ কিছুমান মানে আমাৰ সমাজত মানে মানুহ আছে গুৱাহাটীত মানে চ' মানে আজি মানে বৰষুণ বতৰত তেখেতলোকে আজি ভুগিব লগা হয় তো গুৱাহাটী চিটিত মানে এনেকা বদনাম কৰিছে মানে কি ক'ম আৰু মানে গুৱাহাটীত থাকিব নোৱাৰি বিৰাট বানপানী কিবা কিবি মানে বিভিন্ন ধৰণৰ কথা আৰু মানুহবোৰ মানে একদিনে মানুহ এনেকা বৰষুণত আপোনালোকে হেভি বৰষুণ দিছে চব পানী হ'বই ন চবতে হয় পানী চ' আপোনালোক মই এটাই অনুৰোধ কৰোঁ আপোনালোকে গুৱাহাটী চিটিত কেতিয়া বদনাম নকৰিব তাৰে হাৱা পানী আপোনালোকে খাই পেলাই গুৱাহাটীত থাকি পেলাই ঘৰ বনাই বিল্ডিং বনাই পেলাই এটাই ইনকাম কৰি পেলাই থাকি আছে বাচ্চা এটাই পঢ়াই আছে একদিন আপোনালোকে বানপানীটো সহ্য কৰিব নোৱাৰে নেকি একদিন সহ্য কৰিলে কি হয় আপোনালোকে বদনাম নকৰিব বেলেগ লোকে মানে বেয়া কথা কয় গুৱাহাটীৰ বিষয়ে বেয়া কৰি কমেণ্ট দিয়ে বেলেগ দেশৰ মানুহ গম পালে চ' অনুৰোধ কৰিছোঁ বেয়া কৰি নক'ব আজিখিনি আছিলে ভিডিঅ'টো যদি ভাল লাগে লাইক ফলো শ্বেয়াৰ কৰি দিব কমেণ্ট কৰিব আপোনালোকে কোনে কোনে বেয়া পাইছে বহুতে বেয়া পাইছে চাগে মোক চ' বেয়া পাই লাভ নাই আৰু ডাইৰেক্ট কৈ দিছোঁ কথাটো যি ক'ব লাগে মই ভাই বানপানীত মই ডুবিছোঁ মোৰো স্কুটি বেয়া হৈছে মই এনে বদনাম কোৱা নাই মই গুৱাহাটীত কিয় বদনাম ক'ম একদিন যদি এনেকুৱা প্ৰব্লেম এটা আমি চল্ভ কৰিব লাগিব আজিখিনিতে আছিলে ভিডিঅ'টো তো আজি এৰিলোঁ এইখিনিতে জয় অসম।